সকলোৱে ভাত খালে নে? মই আজি ভাত খোৱা দেৰি হ'লে 3টা বাজিলে। মায়ে মাত্ৰ খাই গ'ল দোকানত। আমাৰ দোকান আছে কাৰণে মা বহিলে মই আহোঁ, মই বহিলে মায়ে আহে। এনেকৈ ভাতকেইটা খোৱাৰ টাইমটো মিলাই লওঁ আমি। বিশেষ একো বনোৱা নাই, দাইল বটা, তাৰপিছত আপোনাৰ ভেদাইলতা পাতৰ বৰ বনাইছোঁ, দাইল বটা আৰু বেঙেনা পোৰা। ঠাণ্ডা দিন যিহেতু বেঙেনা পোৰাটো খাই ভাল পাওঁ। যিয়ে নহওক, আমাৰ মানে ভাত খোৱাৰ আগত ভাত খোৱাই ওলাই আকৌ ৰাস্তা কুকুৰৰ ভাত কেইটামান দি থৈ আহোঁ চবকে। যেইটা আহে আৰু দিব পাৰোঁ, সেনেকৈ চবকে দিবতো নোৱাৰোঁ, সক্ষমে নহয় দিয়কচোন। যিকেইটা সন্মুখত দেখা পাওঁ আৰু সেনেকৈ দি দিওঁ ভাত কেইটামান। ভাতকেইটা দিব যাওঁতে এগৰাকী মানুহ ল'ৰা লৈ গৈ আছে। ডাইৰেক্ট মোক ক'ব নোৱাৰে, তেওঁ কি কৰিলে আপোনাৰ মানে হেৰি বুলি ক'লে মোক দেই, এই মানুহবিলাকে কুকুৰক ভাত দিয়ে জেগাবিলাক লেতেৰা কৰে। আৰে আপোনালোকে নিজে কওকচোন, সকলোকে সুধিছোঁ মই, আমি জেগা লেতেৰা কৰোঁ নে সিহঁতে লেতেৰা কৰে? আমি মাংস টুকুৰা খাই হাৰ্ডিটো পেলাওঁ, হয়নে? যদি কুকুৰ নাথাকিলেহেঁতেন যে হাৰ্ডিটো আপোনাৰ সেনেকৈ পৰি থাকিলেহেঁতেন, কুকুৰে খাই হজম কৰে ন। জেগাবোৰ সিহঁতেহে নিকা কৰে। আৱৰ্জনা কোন? আমিহে আৱৰ্জনা, মানুহ আচলতে মানুহ জাতিটো আৱৰ্জনা, জীৱ জন্তু আৱৰ্জনা নহয়। কাৰণ যদি জীৱ জন্তু চৰাই চিৰিকটি নাথাকিলেহেঁতেন আমি নাথাকিলোহেঁতেন, আমি গোন্ধত থাকিব নোৱাৰিলোহেঁতেন। কাৰণ আমি ভাতকেইটা খোৱাৰ পিছত যিটো হাৰ্ডি বাচে, মাছৰ কাঁইট বাচে, আমি এইবোৰ খাওঁ জানো? নাখাওঁ, আমি পেলাই দিওঁ। তেতিয়া সিহঁতেহে খায়। আৰু মই দিছোঁ কুকুৰক ভাত, তেখেতৰ বা কি মানে কিবা ওলাইছিল আৰু ক'বলৈ, কিন্তু ৰাইজে বুজি পাইছে চাগে, বেয়াকৈ ক'ব ওলাইছিলোঁ মই, কিন্তু ক'ব নোৱাৰোঁ কাৰণে কোৱা নাই। তাৰপিছত তেওঁক কিন্তু মই ক'লোঁ, গৈ থাকোঁতে তেওঁ যেনিবা ইংগিতত কথা কৈছে, ময়ো কৈছোঁ যে হেৰি মাংস খাই হাৰ্ডিবিলাক বাচিব লৈ গ'লে হ'ল ঘৰত খাবলৈ। মই ক'ব নোৱাৰে, মই ক'লে মই ভাতৰ কাঁহীখন যিখন লৈ আছিলোঁ দিলোঁ ঠাচকৈ মাৰি। মই মানে কিছুমান মানুহক খাতিৰ নকৰোঁ, কোবাই দিব মানে ভাল পাওঁ আৰু কোবাই দিব ইচ্ছা কৰোঁ মানে। আৰে মই ভাত দিছোঁ কুকুৰক, তহঁতৰ কি এলাৰ্জি আহিছে গাত? মই সেইটো কথা বুজি নাপাওঁ। এলাৰ্জি মই ভাত দিছোঁ, মই খুৱাব পাৰিছোঁ, মই দিছোঁ, তই খুৱাব নোৱাৰোঁ, নাখাবি, নাচাবি, চকু মুজি যাগে। মানে কথা কওঁতে আৱৰ্জনা হয়, লেতেৰা হয়। আৰে চৰাই চিৰিকটিৰ পৰা মানুহে থাকিবলৈ শিকিছে, আজি ঘৰ বনোৱা কাৰোবাৰ শিকিছে, চৰাইৰ পৰাই শিকিছে। তাৰপিছত আপোনাৰ আজি যদি কুকুৰ, মেকুৰী, গৰু, ছাগলী এইবোৰ নাথাকিলেহেঁতেন আমি জীয়াব পাৰিলোঁহেঁতেন। আমি আজি কিছুমান বাচ্ছা জন্ম হয় মাকবোৰ ঢুকাই যায় বা মাকৰ গাখীৰ নাপায় খাবলৈ, তেতিয়া আমি গৰু বা ছাগলীৰ পৰাহে খুৱাওঁ, হয়নে নহয়? তে যদি জীৱ প্ৰতিটো অকল গৰুৰ পৰা আমি গাখীৰ পাওঁ কাৰণে গৰুটোকে ভাল পাম, ছাগলীটোৰ পৰা গাখীৰ পাওঁ কাৰণে ছাগলীয়ে ভাল পাম, সেইটো নহয়। আপোনাৰ কুকুৰ, মেকুৰী, চৰাই চিৰিকটি সিহঁতৰ কাৰণে আমি জীয়াই আছোঁ। মানে কি ক'ম আৰু এতিয়াতো আৰু ক'বলৈ ভালে হৈছে, চৰকাৰখনে বোলো পাৰ্ক বনাই কিবা বনাই হেৰি কৰিছে, এতিয়া বান্দৰবোৰো থাকিব নোৱাৰা হৈ গৈছে। এতিয়া ঘৰে ঘৰে আহি বান্দৰৰ উৎপাত কৰে। এতিয়া যদি বান্দৰবোৰ আহিলেতো কোনো খাবলৈ নিদিয়ে, হয়নে? সিহঁতে উৎপাত কৰিবই, সিহঁতৰ ঠাইডোখৰ আমি ল'লোঁ ন, আমাৰ মানুহখিনিয়ে হেৰি কৰিলে। গতিকে সকলোকে মোৰ এটাই অনুৰোধ, জীৱ জন্তুক ভাল পাবলৈ শিকক। যদি ভাল পাবলৈ নিশিকে, কিন্তু আনে কোনোবাই যদি মৰম কৰে তাক অথচ ইনচাল্ট কৰি নাযাব। কাৰণ জীৱ জন্তু প্ৰেমী বহুত আছে। আজিকালি এফবিত দেখিছোঁ মই এটা কথা, মানে ভিউজ পাবলৈ, ইমান এনেকুৱা মানুহ আছে যিবোৰ জীৱ জন্তু ভাল নাপায়। এতিয়া এফবিত মানে হেৰি কি ভিউজ পাবলৈ কাৰণে তেওঁলোক জীৱ জন্তুক এনেকুৱা দেখুৱাই তেওঁলোকেহে মানে ভাল পায়। আৰে আমিও জীৱ জন্তু পুহিছোঁ নহয়, আমি আৰ্টিফিচিয়েল মৰমটো আৰু ৰিয়েল মৰমটো বুজি পাওঁ। মই ক্লাছ 8ৰ পৰা জীৱ জন্তুৰ লগত আছোঁ। 8ৰ পৰা আৰু আগত সৰুতে মানে দেউতাক সৰু এটা কুকুৰ আনিছিল। মইতো গতিকে আমাৰ ঘৰত সৰুৰ পৰা আমি কুকুৰ মেকুৰীৰ লগতে আমি আছোঁ, মানে দেখিছোঁ আৰু জীৱ জন্তুৰ মৰমটো কেনেকুৱা। আজিকালি বিলাতী কুকুৰ দুটামান পুহি মানুহে যিটো মৰম দেখায়, সেইটোতো মই নকওঁ আৰু, সেইটো মৰম কোনোমতে মৰম নহয়। যেতিয়া বেমাৰ হয় নহয় বিলাতী কুকুৰটোৰ, তেতিয়া কি কৰে, বহুতে ৰাস্তাত এৰি দিয়ে। আৰু মৰম কোনটো? বেমাৰী কুকুৰটোক আপুনি অন্তিম অৱস্থালৈকে তাক ট্ৰিটমেণ্ট কৰিছে, সেইটোৱে হৈছে মানে মৰম। যে ভিউজ পাবলৈ মৰম কৰি লাভ নাই। ডাইৰেক্ট কৈছোঁ, কোনোবাই নিজৰ গাত পাতি নল'ব। আৰু মোৰ লগত ঘটিছে কাৰণে আজি মই কথাষাৰ ক'লোঁ দেই।